নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জব চিকাৰ্ছ আছাম। আমাৰ অসমৰ SSA মানে সৰ্বশিক্ষাৰ আণ্ডাৰত কাম কৰা শিক্ষা প্ৰদান কৰা শিক্ষকসকলৰ বহুদিনৰ DA পেণ্ডিং হৈ আছে। চ' কেইদিনমান আগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেওঁলোকৰ বাবে 5% DA এপ্ৰুভ কৰিছে, কিন্তু এতিয়ালৈকে আৰু বহুত পাবলগীয়া আছে। চ' মই আজি দেখুৱাম জাষ্ট যদি তেওঁলোকৰ হিচাপটো তেনেকুৱা হয়, এতিয়ালৈকে যদি পেণ্ডিংটো নাথাকে, মানে যেনেকৈ ৰাজ্য চৰকাৰৰ আণ্ডাৰত কাম কৰা শিক্ষকসকলৰ যিমানখিনি DA দিয়া হৈ আছে এতিয়ালৈকে আজিৰ তাৰিখত, চ' সেই পৰিমাণে সেইটো পাৰ্চেণ্টেজত যদি DAটো দিয়া হয়, তেওঁলোকৰ একজেক্ট চেলাৰী কিমান হ'ব আজিৰ তাৰিখত জাষ্ট এটা এমাউণ্ট এটা ধৰি মই এটা ডেমো দেখুৱাম, এটা এক্সাম্পল ল'ম। জাষ্ট এটা এমাউণ্ট ধৰি চবৰ চেলাৰী ছেইম নহয়, জাষ্ট এটা ৰাফ এটা কেলকুলেশ্যন কৰিম এটা এমাউণ্ট ধৰি যে ইয়াৰ পৰা DA যদি 2019 মই যিমান শুনিছোঁ 19ৰ পৰা পেণ্ডিং হৈ আছে, কেলকুলেট কৰিলে কিমান হ'ব পাৰে আজিৰ তাৰিখত সেইটো আজি চেলাৰীটো, আৰু DA এৰিয়াৰ যিটো আছে কিমান পেণ্ডিং হৈ থাকিব, কিমান পাবলগীয়া আছে। চ' কেলকুলেশ্যনটো মই দেখুৱাম আমাৰ আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত এটা ৰিকুৱেষ্ট কৰি দিওঁ ফ্ৰেণ্ডছ, আমাৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে আমাৰ চেনেলখন এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনখন প্ৰেছ কৰি দিয়ক। আৰু যদি আপুনি আগৰ পৰা ভিডিঅ' চাই আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মই আমাৰ চেনেলত আপুনি জানে সদায় মই ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰি থাকোঁ। PF ৰিলেটেড বহুখিনি ভিডিঅ' বনোৱা আছে আমাৰ চেনেলত, কেনেকুৱা উইথড্ৰলৰ পৰা লৈ বহুত প্ৰব্লেম চলভিং ভিডিঅ' আছে, NPS ৰিলেটেড বহু ভিডিঅ' আছে, আৰু চাৰ্টিফিকেট ৰিলেটেড স্কিম ৰিলেটেড এইবাৰ ভিডিঅ' মই জব ৰিলেটেড ভিডিঅ' আপলোড কৰি থাকোঁ। চ' যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি আগৰ পৰা চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আমাৰ ফেচবুক পেজ আছে জব চিকাৰ্ছ আছাম, এইখন লাইক আৰু ফ'ল' কৰিব, তাতে মই এক্টিভ হৈ আছোঁ। কেতিয়াবা ইউটিউবত ভিডিঅ' আপুনি মিছ কৰিলে তাতে নটিফিকেশ্যন পাব, আৰু ফেচবুক গ্ৰুপ আছে জব চিকাৰ্ছ আছাম, এইখন জইন কৰিব। চ' এতিয়া মই ষ্টাৰ্ট কৰিম চেলাৰী ষ্ট্ৰাকচাৰ বনোৱা SSC টিচাৰহঁতৰ। আপোনালোকে চাব পাৰে মোৰ ওচৰত আছে ডেস্কটপ, মই ইয়াত চেলাৰী ষ্ট্ৰাকচাৰ বনাই আছোঁ 2019ৰ। হয়, মই 2019ৰ বনাম এতিয়া, কাৰণ 2019ৰ পৰাই মই যিমান শুনিছোঁ, যিমান ইনফৰ্মেশ্যন মোৰ লগত আছে, DAটো অলপ মানে আপ টু ডেট নাই SSA টিচাৰসকলৰ। চ' চেলাৰী ষ্ট্ৰাকচাৰ মই বনাই আছোঁ 2019। মই জুন মাহৰ বনাম, কাৰণ জুন মাহৰ পৰা লাষ্ট জুন মাহত যিটো DA আছিলে 12% সেইটোৱে লাষ্ট আছিলে, তাৰপাছত এতিয়ালৈকে বহোৱা নাই। চ' আজিৰ তাৰিখত 5% অৰ্ডাৰ আহিছে। চ' কিন্তু যেতিয়া জুন মাহত 12% লাষ্ট দিছিলে তেতিয়া কিমান চেলাৰী আছিলে আৰু আজিৰ তাৰিখত কিমান হ'ব লাগে, ডিফাৰেঞ্চটো কিমান থাকিব, সেইটো মই আজি কেলকুলেট কৰিম আৰু আপোনালোকক দেখুৱাম। চ' চেলাৰী ষ্ট্ৰাকচাৰ 2019 এতিয়া মই ষ্টাৰ্ট কৰিম বনোৱা। চ' জুন মাহৰ মই লিখি ৰাখিছোঁ, আপোনালোকে ওপৰত চাব পাৰে জুন মাহ 2019। চ' প্ৰথমত আপোনাৰ কি আহিব, পে'মেণ্ট। মই আগতে এটা কথা কৈ দিম, মই এটা ৰাফলি এটা পে'মেণ্ট ধৰি চলিম এতিয়া, কাৰণ বেলেগ ভিন্ন ভিন্ন কেটেগৰীৰ শিক্ষকসকলৰ ভিন্ন ভিন্ন পে'মেণ্ট হৈ থাকে আৰু গ্ৰেড পে'হঁতৰ ভিন্ন ভিন্ন হয়। চ' মই এটা ৰাফলি এটা ধৰিম 14,650 টকা, জাষ্ট এনে এটা কেলকুলেশ্যন কাৰণে ৰাফ এটা এনে এমাউণ্ট এটা ধৰিলোঁ। প্লাছ এতিয়া মই 7,400 গ্ৰেজুৱেট, যিটো গ্ৰেজুৱেট ট্ৰেইন টিচাৰৰ যিটো হেৰি হয় গ্ৰেড পে' হয়, সেইখন 7,400 টকা, মানে 7,400 এইটো লৈ চলিম, সেইটো লৈ কেলকুলেট কৰিম। সেইটো ভিন্ন ভিন্ন হ'ব পাৰে, মই আগতে কৈ আছোঁ 2012ত এপইণ্টেড, 13 এপইণ্টেড, 16, 17, 19 এপইণ্টেড বহুত টিচাৰ আছে, তেওঁলোকৰ গ্ৰেড পে' তেওঁলোকৰ পে'মেণ্টটো বেলেগ বেলেগ হ'ব পাৰে। চ' মই জাষ্ট ৰাফলি 14,650 পে'মেণ্ট ধৰি চলিলোঁ, কাৰণ আগৰ পৰা বহুতো বাঢ়িছে এতিয়ালৈকে, আগত যিটো পে'মেণ্ট আছে এতিয়ালৈকে ইনক্ৰিমেণ্ট হৈ অলপ বাঢ়িছে, আৰু বহুতে ৰিচেণ্টলিও জইন কৰিছে। এইটো কাৰণে মই একজেক্ট এইটো আপোনালোকে নাভাবিব এটা জাষ্ট এইটোৱে ফিক্সড হয়, এইটোৱে পে'মেণ্ট আপোনালোকৰ, জাষ্ট ভিন্ন ভিন্ন কেটেগৰীৰ টিচাৰসকলৰ ভিন্ন ভিন্ন পে'মেণ্ট হ'ব পাৰে। জাষ্ট ৰাফলি এটা মই ধৰি আছোঁ, এতিয়া 7,400 মই এতিয়া ধৰিলোঁ, আপোনালোকে চাই আছে। কেলকুলেট কৰি আমাৰ কি ওলাব, পে'মেণ্টৰ লগত যেতিয়া আমি গ্ৰেড পে'টো এড কৰিম, আমাৰ ওলাব বেচিক। মনত কৰিব ফ্ৰেণ্ডছ, বেচিক যিটো চেলাৰী, আমাৰ সকলো কেলকুলেশ্যন বেচিকৰ ওপৰত হ'ব। DA, হাউচ ৰেণ্ট, সকলো কেলকুলেশ্যন বেচিকৰ ওপৰত হ'ব। চ' বেচিকটো মেইন হয়। বেচিক কি হ'ল, কিমান হ'ল আমাৰ, যদি আমি এড কৰোঁ 14,650 প্লাছ 7,400 এড কৰিলে হ'ব 22,050। চ' এইটো অলপ চাইড কৰি অলপ ভালকৈ লিখিম,
এতিয়া আমি ক্যালকুলেট কৰিম ডিএ কিমান ধৰিম মই ডিএ ধৰিম 12% কাৰণ জুন মাহত 12% পালে তাৰ পাছত ষ্টপ হৈ আছিলে ইমান বছৰলৈকে এতিয়া ৰিসেন্টলি আজি তাৰিখে মই যেতিয়া ভিডিওটো বনাই আছো 5% অৰ্ডাৰ আহিছে আৰু 5% ক্যালকুলেট হ'ব ফেব্ৰুৱাৰী মাহত 5% পাব পাৰে আৰু মই যেতিয়া ভিডিও আপলোড কৰিম তেতিয়ালৈকে অলৰেডি পাই গ'ল নেকি এনেকৈ হ'ব পাৰে বাট মই এইটো কৈ আছো 5% এড কৰি 70% হ'ব কিন্তু এইটো জুন মাহত 2019 জুন মাহত 12% আছিলে ঠিক আছে সো 12% অফ বেসিক কিমান আছে আপোনাক ক'ব চাবৰে 22050 ইয়াৰ পৰা 12% মাৰিলে আপুনি নিজে ঘৰত ক্যালকুলেট কৰিব সো মই ইয়াত জাস্ট ডাইৰেক্টলি এমাউন্টটো দি দিম 2646 মানে 2646 ডিএ হ'ল ডিয়াৰনেছ এলাউন্স ঠিক আছে এতিয়া আমি ক্যালকুলেট কি কৰিম নেক্সট আমান কি আহিব হাউস ৰেন্ট মই যিমানলৈকে জানো 7% এতিয়ালৈকে দি আছে আৰু যদি ইয়াত অলপ মানে 19-20 হ'ব যদি ভুল হ'ব পাৰে মোৰ অলপ বেছি হ'ব পাৰে অলপ কম হ'ব পাৰে আৰু মোক কমেন্ট বক্সত জনাব যদি মোৰ অলপ কিবা মিস্টেক থাকে ইয়াত মই যিমানলৈকে জানো এলিমেন্টাৰী টিচাৰ সকলক 7% দি আছে আৰু এছএছএ টিচাৰ সকলক সেম 7% এমাউন্টত পার্সেন্টেজত হাউস ৰেন্টটো দি আছে সো এইটো বেসিকৰ ওপৰত হ'ব বেসিক আপোনালোকৰ ওপৰত চালে মই আগতে লিখি দিছো 22050 সো সেলেৰি স্ট্ৰাকচাৰটো লগতে আপোনাৰ শিকা হৈ গ'ল জনে নাজানে আপোনালোকে চাই লওক সেলেৰি স্ট্ৰাকচাৰ কেনেকৈ বনাবলৈ আপোনাৰ সেলেৰি স্ট্ৰাকচাৰটো কেনেকৈ হ'ব আপুনি নিজে নিজৰ পেমেন্টটো বা গ্ৰেড পেটো লৈ আপুনি নিজে ঘৰত ক্যালকুলেট কৰিব পাৰিব সো 7% যেতিয়া মাৰিলো বেসিকৰ ওপৰত এইটো আহিলে 1544 সো হাউস ৰেন্ট কিমান পাই আছে আপুনি 1544 যদি আপোনাৰ পেমেন্টটো এনেকুৱা হয় সো মেডিকেল এলাউন্সেস 600 ফিক্সড এইটো সো আজি তাৰিখলৈকে 600 দি আছে ইয়াতো যদি আপুনি ভাবে যে নহয় এইটো আমাৰ ইমান হ'ল অলপ বেছি আছে অলপ কম আছে আপুনি মোক কমেন্ট বক্সত জনাব আৰু এইটো নিজে হেতু ধৰি ক্যালকুলেট কৰিব মই জাস্ট কৈ আছো যে ডিএ টু ইমান ডিফাৰেন্স মই এইটো বনোৱাৰ উদ্দেশ্য এইটো হ'ল যে 12% দি আছে তাৰপৰ ইমান বছৰলৈকে দিয়া নাই সো যদিহে দিলে হ'লহেতেন চৰকাৰে তাহলে আমাৰ টিচাৰ সকলৰ আমাৰ শিক্ষকসকলৰ কন্ট্ৰাকচুৱেল শিক্ষকসকলৰ আজি স্যালাৰিৰ কিমান ডিফাৰেন্স হ'ল সো এতিয়া গ্ৰছ স্যালাৰি যেতিয়া মই ক্যালকুলেট কৰিম গ্ৰছ স্যালাৰি কিমান হ'ব আৰু এটা গ্যাপ মই ৰাখিছো আপোনালোকে চাব এটা কলাম খালি আছে এইটো কলামত যদি আপোনাৰ ৰিমোট এলাউন্স থাকে ৰিমোট এৰিয়া এলাউন্স যদি থাকে এইটো এড হৈ যাব যোনে ৰিমোট এৰিয়াত কৰিছে কেতিয়াবা এড হৈ যায় ঠিক আছে এতিয়া গ্ৰছ স্যালাৰি এড কৰিম গ্ৰছ স্যালাৰি আমাৰ টোটাল বেসিক প্লাস ডিএ প্লাস হাউস ৰেন্ট প্লাস মেডিকেল এলাউন্স গুটেইখিনি যদি আপুনি প্লাস কৰে আমাৰ ওলাই যাব গ্ৰছ স্যালাৰি এই গ্ৰছ স্যালাৰি আপোনাৰ কিন্তু একাউন্টত নখুমায় বহুতে নাজানে বহুতে বেছিভাগ সবেই জানে এইটো জনে জব কৰি আছে কেনেকৈ ক্যালকুলেট কৰিব লাগে কিন্তু তথাপিও মই কৈ দিম বহুতে নাজানিবও পাৰে তেওঁলোকৰ বাবে যে গ্ৰছ স্যালাৰিটো আমাৰ একাউন্টত নখুমায় নেট স্যালাৰি আমাৰ একাউন্টত খুমায় এতিয়া আমাৰ আহিব ডিডাকশন কি চৰকাৰে টকা কাটি ৰাখিছে ট্যাক্স প্ৰভিডেন্ট ফান্ড আছে কাটিবলৈ যেটো আমাৰ আহিব এইটো আমাৰ নেট স্যালাৰি এইটো আমাৰ একাউন্টত খুমায় এতিয়া পিএফ প্ৰভিডেন্ট ফান্ড সিপিএফ কিমান টকা কাটি আছে আজি তাৰিখত সিপিএফ 12% কৈ কাটি আছে ইয়াতে যদি আপোনাৰ ভাবে যে ইয়াত কিমান মিস্টেক আছে মোৰ কমেন্ট বক্সত জনাব 12% কিহৰ ওপৰত মাৰিম হেতু বেসিক অকল বেসিক নহয় বেসিক প্লাস ডিএ মন কৰিব ফ্ৰেন্ডস বেসিক প্লাস ডিএ বেসিক কিমান আছিল আমাৰ ফিক্সড অলপ আগতে যেটো আছিল 22050 যদি মই এইটো এমাউন্ট ধৰি ৰাখো মই আকৌ এবাৰ কৈ আছো জনে চাই আছে ভিডিও এইটো ফিক্স নাই এটা জাস্ট ৰাফলি এটা ক্যালকুলেশন কৰি আছে আপোনালোকে নিজৰ পেমেন্ট আৰু গ্ৰেড পেটো লৈ ক্যালকুলেট কৰি চাও পাৰে সো ইয়াত মই যেনেকৈ ধৰিছো বেসিক 22050 ইয়াৰ লগত মই ডিএ 12 ক্যালকুলেট কৰিছিল আপুনি চাও 12% মাৰি পেলাই 2646 এইটো প্লাস কৰিলো ইয়াৰ পৰা 12% মাৰি পিএফ ওলাব ঠিক আছে আকৌ এবাৰ ক্লিনলি কৈ আছো পিএফ কেনে ক্যালকুলেট কৰিম 12% অফ বেসিক প্লাস ডিএ আপোনাৰ বেসিকটো যিমান আছে তাৰ লগত 12% তাৰ লগত আপোনাৰ ডিএ টো প্লাস কৰিব বেসিকৰ লগত ডিএ প্লাস কৰি 12% মাৰিব নিজৰ কপিত কোনোবা খাতা বহিত আপুনি ক্যালকুলেট কৰি লব ক্যালকুলেটৰ ক্যালকুলেট কৰি ইয়াত আপুনি এনেকৈ বহাব পাৰে ঘৰত এনেকৈ সেলেৰি স্ট্ৰাকচাৰ বনাব পাৰে ঠিক আছে সো কিমান ললে মোৰ 2960 তাৰ মানে পিএফ 2019 ত as per this সেলেৰি স্ট্ৰাকচাৰ পিএফ ইমান টকা কাটি আছিল ধৰক 2019 সো পিটেক্স 208 rupees এটো ইমানি কাটে আজি তাৰিখত পিটেক্স টো ইমানি কাটে জিআইএস আৰু এখন ট্যাক্স আছে এটো 200 কাটে আমাৰ এতিয়া আহিম আমাৰ আৰু কিবা ডিডাকশন থাকিলে এপিনে এড হৈ যাব টোটাল ডিডাকশন সো টোটাল কিমান কাটি আছে ৰাইট সাইডৰ বিলা গুটেখিনি আমাৰ ডিডাকশন তিনিটা
পাৰ্ট আছে PF PTEC GIS লৈ আমাৰ টোটেল ডিডাকশ্যন আজিৰ তাৰিখলৈকে সো টোটেল ডিডাকশ্যন কিমান আপুনি যদি তিনিটা পাৰ্ট প্লাছ কৰে 2964 208 আৰু 200 যদি প্লাছ কৰে তো আমাৰ ওলালে 3372 আপুনি আপোনাৰ পেমেণ্ট আৰু গ্ৰেড পেটো লৈ আপুনি ইজিলি আপুনি ঘৰত গৈ এনেকৈ কেলকুলেশ্যন কৰি জানিব পাৰে সো এটা কলাম গ্ৰেপ ৰাখিলোঁ ইয়াত গ্ৰছ চেলাৰী ৰাইট সাইডত নেট চেলাৰী ৰাখিম নেট চেলাৰী আপোনাৰ একাউণ্টত সোমাই মন কৰিব সো এইটো কেনেকৈ ওলাম গ্ৰছ চেলাৰীৰ পৰা ডিডাকশ্যনটো মাইনাছ কৰি নেট চেলাৰী এমাউণ্ট ওলাই গ্ৰছ কিমান আছিলে 26840 ইয়াৰ পৰা টোটেল ডিডাকশ্যন কিমান আছিলে 3372 এখন মাইনাছ কৰি দিম নেট ওলাই যাব ডিডাকশ্যন মাইনাছ কৰি দিম গ্ৰছৰ পৰা আমাৰ নেট চেলাৰী ওলাই যাব নেট চেলাৰীটো আমাৰ একাউণ্টত সোমায় মন কৰিব ফ্ৰেণ্ডছ আমাৰ চেলাৰী একাউণ্টত নেট চেলাৰীটো সোমায় ডিডাকশ্যনটো ৰাখি পেলাই আৰু PF2 মই যেতিয়া আমি হেৰি কৰিম আফটাৰ ৰিটায়াৰমেণ্ট বা জব এৰি দিলে তেতিয়া এপ্লাই কৰিলে অনলাইন এপ্লাই কৰিলে মোৰ চেনেলত অনলাইন বহুতো ভিডিঅ' আপলোড কৰা আছে CPF কেনেকৈ অনলাইন প্ৰচেছত কেনেকৈ আপুনি টকা উইথড্ৰ কৰিব পাৰে সো আপুনি মোৰ ভিডিঅ'খিনি চাব মোৰ চেনেলত বহুতো ভিডিঅ' বনোৱা আছে নেট চেলাৰী ওলাই গ'ল আমাৰ 23468 নেট চেলাৰী সো এইখন এমাউণ্ট 2019ত জুন মাহত সোমাই আছিলে ঠিক আছে সো জাষ্ট মোৰ কেলকুলেশ্যন মতে ৰাফলি সো আপোনাৰ বেলেগ বেলেগ হ'ব পাৰে ভিন্ন ভিন্ন টিচাৰ কেটেগৰী টিচাৰসকলৰ ভিন্ন ভিন্ন হ'ব পাৰে কাৰণ বহুতে 2012ত জইন কৰিছে 2013ত জইন কৰিছে এনেকৈ টাইম টু টাইম বহুতে জইন কৰি আহিছিলে ঠিক আছে সো কিন্তু 12% দিয়ে 2019ত জুন মাহৰ পৰা পেন দি পেলাই 2 বছৰলৈকে আৰু ইয়াত ইনক্ৰিজ হোৱা নাই সো এতিয়া মই নেক্সট কি কেলকুলেশ্যন কৰিম মোৰ নেট চেলাৰী ওলাই গ'ল আপোনালোকে চাব নেট চেলাৰী ওলাই গ'ল সো এইটো এমাউণ্ট সোমাই আছিলে এতিয়া আপুনি লেফ্ট চাইডত চাব পাৰে মই কিবা চেঞ্জ কৰি আছোঁ জুলাই মাহৰ 2019ৰ হেৰি কৰি অলপ আগত যিটো কৰিছোঁ এইটো জুন মাহৰ ঠিক আছে জুলাই মাহত কি কিয় কৰি আছোঁ নেক্সট মাহৰ কাৰণ জুলাই মাহত এটা অলপ চেঞ্জ হ'ব অলপ চেলাৰী বাঢ়িব কিয় ইনক্ৰিমেণ্ট আপোনালোকে মন কৰিব বা প্ৰত্যেক বছৰ আমাৰ ইনক্ৰিমেণ্ট হয় ইয়াতো আপোনালোকে যদি ভাবে নহয় ইয়াত আমাৰ ইনক্ৰিমেণ্ট হোৱা নাই এজ পাৰ ৰুল মতে আৰু আমাৰ ইনক্ৰিমেণ্ট নহয় কিবা থাকিলে মোক জনাব যে ইনক্ৰিমেণ্ট এইটো কিবা মোৰ যদি কিবা মিষ্টেক থাকে কেলকুলেশ্যন আপোনালোকে জনাব কিন্তু মোৰ জনামতে জুলাই মাহত এটা ইনক্ৰিমেণ্ট হয় 3% সো 3% হিচাপত আমি কৈ থাকিম সো ইনক্ৰিমেণ্টটো কেনেকৈ হিচাপ হ'ব চাওক মই অলপ আগতে জুন কৰি আছিলোঁ 2019 এতিয়া জুলাই কৰিম 2019 সো 3% কেনেকৈ ইনক্ৰিজ হ'ব ক'ত ইনক্ৰিজ হ'ব এইটো 3% কিন্তু কিহৰ ওপৰত কেলকুলেশ্যন কৰা হ'ব 3%টো কিহৰ ওপৰত কেলকুলেশ্যন হ'ব চেলাৰী কিহৰ ওপৰত কেলকুলেশ্যন কৰা হয় মই দেখুৱাম আপোনালোকক আপুনি চাই থাকক ভিডিঅ' 3% অফ দ্য লাষ্ট বেচিক কিমান আছিলে 22,050 ইয়াৰ ওপৰত 3% মাৰিব লাগিব এইটো গৈ ক'ত এড হ'ব কৈ আছোঁ 3% আপুনি যদি ঘৰে এনেকৈ কেলকুলেশ্যন কৰে 3% 3/100 আপুনি জানে কেলকুলেশ্যন আপুনি ঘৰত নিজে কৰিব পাৰে মই আগতে কৈ আছোঁ কিবা মিষ্টেক থাকিলে মোক কমেণ্ট বক্সত জনাব 3% অফ লাষ্ট যিটো বেচিক আছিলে লাষ্ট বেচিক কিয় কৈ আছোঁ এই 3% এড হোৱাৰ পাছত বেচিকটো আকৌ চেঞ্জ হৈ যাব সো 3% ইমান মাৰিলে কিমান হ'ব 22,050 লাষ্ট বেচিক আছিলে ইয়াৰ ওপৰত 3% বাঢ়ি গ'ল জুলাই মাহ অহাৰ লগে লগে 3% বাঢ়ি গ'ল কিমান ওলালে আমাৰ 661.50 ইয়াত যদি মই ৰাউণ্ড ফিগাৰ কৰি দিওঁ ৰাউণ্ড ফিগাৰো কৰি দিয়ে চেলাৰীবিলাক নহ'লে খেলি মেলি হোৱাৰ পিছত হিচাপ কৰোঁতে 662 ৰুপিজ ইমান টকা বাঢ়িলে এইটো দিয়ে নহয় আমি আগত কৈ আছোঁ এইটো 3% ইয়াৰলি ইনক্ৰিমেণ্ট এইটো ক'ত গৈ বাঢ়িব এতিয়া 662 ক'ত এড কৰিম সেইটো আগত যিটো আছিলে পে'মেণ্ট আপোনালোকে কিমান পে'মেণ্ট মই ধৰিছিলোঁ ৰাফলি এটা ধৰিছিলোঁ মই কৈ আছিলোঁ এতিয়া নিউ পে'মেণ্ট হৈ যাব আগতে পে'মেণ্ট কিমান আছিলে 14,650 এতিয়া 662 ইনক্ৰিমেণ্ট এমাউণ্টটো আগৰ পে'মেণ্টৰ লগত এড হৈ নিউ পে'মেণ্ট হৈ যাব
এড কৰিলে কিমান হ'ব আপোনালোকে এনেকৈ নিজৰ ঘৰত বহি এড কৰিব পাৰে আপোনাৰ আগত যিমান যিটো আপোনাৰ বহুতে 2012 পৰা জব কৰি আছে তাৰ পৰা পে'মেণ্ট বাঢ়ি যিমানলৈকে আহিছে তাৰপাছত আগত 3% মাৰক চাওক আৰু এতিয়া নিউ পে'মেণ্ট ওলালে 15,312 চ' ক'ত যাব ক'ত চেঞ্জ হ'ব সেইটো জুলাই মাহত যিটো আছিলে 15,312 মই তাতে আপোনালোকে চাব পাৰে চেঞ্জ কৰি দিলোঁ এতিয়া সেইটো চাওক জুলাই মাহত লেফ্ট ছাইডত আপোনালোকে চাব পাৰে 15,312 এতিয়া তাত 14,650 আছিলে এতিয়া 15,312 হৈ গ'ল গ্ৰেড পে চেম গ্ৰেড পে এইটো চেঞ্জ নহয় আৰু কেতিয়াবা যে গভৰ্ণমেণ্টে গৈ গ্ৰেড পে বেছি কম কৰে তেতিয়াবা চেঞ্জ হ'ব পাৰে এতিয়া বেছিকটো চেঞ্জ হৈ যাব বেছিক চেঞ্জ কৰি দিলোঁ মই কিয় এই তাত যেতিয়া বাঢ়িছে আমাৰ পে'মেণ্ট ইয়াৰ লগত 7,400 প্লাছ কৰাৰ লগে লগে এতিয়া নিউ এমাউণ্ট হৈ গ'ল 22,712 যেতিয়া বেছিক বাঢ়ি গ'ল আকৌ ডি এ বাঢ়ি যাব ডি এ পাৰ্চেণ্টেজ যিটো আছে 12% সেইটো নিউ বেছিকৰ ওপৰত কেলকুলেট কৰিব লাগিব 12% দি আছে সেইটো বঢ়া নাই সেইটোৱে আমাৰ আজিৰ ভিডিঅ'ৰ ইছ্যু 2019 জুন মাহত যে 12% দি আছিলে 20 তো সেম দিলে 2021 ইয়াৰতো সেম দিয়ে দি আছিলে 12% সো 12% এতিয়া নিউ বেছিকৰ ওপৰত 22,712 এর উপর মারি ওলালে 22,725 সেম হাউস রেন্ট বাঢ়ি যাব অলপ হৈ গ'ল 1,519 মেডিকেল এলাউন্স সেম গ্ৰছ স্যালারি এতিয়া অলপ বাঢ়ি যাব কাৰণ সব অলপ অলপ বাঢ়ি আছে ইনক্ৰিমেণ্ট হোৱাৰ লগে লগে এইটো এফেক্ট কৰিছে বেছিকত এইটো এফেক্ট কৰিলে ডিএ হাউস ৰেন্ট মেডিকেল এলাউন্স সেম আছে গ্ৰছ স্যালারি এতিয়া লেফ্ট সাইডৰ বিলাক প্লাস কৰি দিব সো আমি গ্ৰছ স্যালারি পালো 27,627 এতিয়া পিএফ তো সেম চেঞ্জ হ'ব পিএফ এতিয়া 12% অফ নতুন বেসিক আহিছে আমাৰ 22,712 আৰু আকৌ নতুনকৈ ডিও চেঞ্জ হৈ গ'ল 2,725 যেনেকৈ আপোনাৰ স্যালাৰি ষ্ট্ৰাকচাৰটো ক্যালকুলেট কৰা হয় আপোনালোকে চাব পাৰে সো আপুনি যদি এইটো মাৰে 12% মাৰে আপোনাৰ পিএফ কিমান টকা কাটি আছে আপুনি গম পাই যাব সো মই এতিয়া হিসাব কৰি ওলাম আৰু পিটেক জিআইএস সেম থাকে আছে এতিয়াও সেম আছে পিটেক্স 208 জিআইএস 200 পিএফ মই এতিয়ালৈকে বহুৱা নাই ক্যালকুলেট কৰি আছে হয় ওলাই গ'ল 3,052 সো গোটেইখিনি সেম এতিয়া টোটাল ডিডাকশনো সেম হৈ যাব কাৰণ অলপ বাঢ়িছে পিটেক্স এই পিএফ বাঢ়িছে পিএফ এমাউন্ট বেছি কাটিব 3,052 তেনে টোটাল ডিডাকশন হৈ গ'ল 3,460 এতিয়া নেট স্যালারি আকৌ মই কৈ আছো গ্ৰছ স্যালারি পৰা টোটাল ডিডাকশন মাইনাস কৰিলে আপোনাৰ নেট স্যালারি এইখন এমাউন্ট আপোনাৰ স্যালারি একাউন্টত সোমায় সো ক্যালকুলেট কৰি আছো মই গ্ৰছ স্যালারি 27,627 ৰ পৰা টোটাল ডিডাকশন কাটি যেটো থাকিব এটো নেট স্যালারি টোটাল ডিডাকশন 3,460 আপোনালোকৰ ৰাইট সাইডত ওপৰত চাও পাৰে সো যদি মই এতিয়া সাবট্ৰাক্ট কৰো মাইনাস যদি কৰো গ্ৰছ স্যালারি পৰা টোটাল ডিডাকশন হেইটো হ'ল আমাৰ নেট স্যালারি এখন আমাৰ স্যালারি একাউন্টত সোমায় বাকি পিএফ টকাটো আমি ফিউচাৰত পাম এপ্লাই কৰিলে পাই যাও ট্যাক্স টু ট্যাক্স গভৰ্নমেন্ট ৰাখি দিটো 24,167 সো নতুন স্ট্রাকচার এতিয়া আহি গৈছে 2020 ঠিক আছে কোন ধৰণে ডিএ ইনক্ৰিমেন্ট নাই এটো কাৰণে ডাইৰেক্টলি স্যালারি স্ট্রাকচার 2020 বনাই আছো লাষ্ট জুলাই ইনক্ৰিমেন্ট আছিলে 2019 এতিয়া ডাইৰেক্টলি 2020 স্যালারি বেলেন্স কাৰণ মাজত আৰু কোনো ইয়াৰলি ইনক্ৰিমেন্ট হয় আৰু ইনক্ৰিমেন্ট মাজত নাই যেটো ইয়াৰলি ইনক্ৰিমেন্ট হয় আৰু ডিএ চান্স নাই এতিয়া ডাইৰেক্টলি কি ইনক্ৰিমেন্ট হ'ব আকৌ জুলাই মাহৰ 2020 এবছৰ পাছত 3% এটো কাৰণে আকৌ মাৰি আছো 3% অফ লাষ্ট বেসিক কি আছিলে 22,712 আপুনি ভিডিও অলপ ব্যাক কৰি চাব পাৰে কিমান আছিল লাষ্ট বেসিকটো মই অলপ আগতে বনাইছিলো জুলাই মাহৰ 2019 জুলাই মাহৰ লাষ্ট বেসিকটো যেটো আছিলে বেসিক আছিলে 22,712 ইয়া 3% মাইলে উলাল 681 সো এটা নিউ পেমেন্ট হৈ যাব নিউ পেমেন্টটো কি হ'ব 15,312 আগৰ যেটো পেমেন্ট আছে ইয়াৰ লগত যেটো ইনক্ৰিমেন্ট আছে 681
অকল এবছৰ পাছত 3% ইনক্ৰিমেণ্ট ইয়াৰলি ইনক্ৰিমেণ্টটো হ'ল আৰু মাজত কোনো ডিএ বঢ়া নাই চেলাৰিও কোনো চেঞ্জ হোৱা নাই কোনো বঢ়া নাই এইটো যে 2019 জুলাই মাহৰ পৰা 2020 জুলাই মাহলৈকে সেম চেলাৰি পাই আছিলে আমাৰ এছএছএ আণ্ডাৰ কাম কৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সো এতিয়া আমাৰ পেমেণ্ট আকৌ চেঞ্জ হৈ গ'ল 15,993 লগত গ্ৰেড পে 7,400 প্লাছ কৰিম আমাৰ ওলাই যাব বেছিক নিউ বেছিক হৈ গ'ল আকৌ বেছিকো চেঞ্জ হৈ গ'ল যেতিয়া পেমেণ্ট চেঞ্জ হ'ল তেতিয়া বেছিক চেঞ্জ হ'ল মই গ্ৰেড পে চেম ধৰি চলি আছোঁ কোনোবা এইটো বেলেগ বেলেগ হ'ব পাৰে ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ এইটো এতিয়া আজি তাৰিখত এইটো হয় কোনোবা বেছিও হ'ব পাৰে কোনোবা কমো হ'ব পাৰে কেটেগৰী ৱাইজ মই আগতে গৈছোঁ কেটেগৰী ৱাইজ টিচাৰসকলৰ টাইম টু টাইম এপইণ্টমেণ্ট দিয়া আছিলে চৰকাৰে সো তেওঁলোকৰ গ্ৰেড পেও বেলেগ হ'ব পাৰে পেমেণ্ট বেলেগ হ'ব সো বেছিক ওলাই গ'ল আমাৰ 23,393 ডিএ এতিয়া 12% মই আগতে কৈছোঁ 12% কোনো চেঞ্জ হোৱা নাই ডিএ সেম পাই আছিলে এইটোৱে আমাৰ আজিৰ ভিডিঅ'ৰ বনোৱাৰ কাৰণ যদি ডিএটো অলপ বাঢ়িলে হয় তেওঁলোকৰ চেলাৰিও অলপ বাঢ়িলে হয় আমাৰ শিক্ষকসকলৰ এছএছএৰ আণ্ডাৰত কাম কৰা কণ্ট্ৰেকচুৱেল টিচাৰসকলৰ চেলাৰি অলপ বাঢ়িলে হয় কিন্তু ডিএটো 12%ই থাকি গ'ল জাষ্ট ইয়াৰলি ইনক্ৰিমেণ্টটো হৈ আছিলে সো ডিএ 12% অফ আমাৰ বেছিক মাৰিম সেম কেলকুলেশ্যন আপুনি যদি অলপ ভিডিঅ' প্ৰথমৰ পৰা চাই আছে তেনে আপুনি গম পাব সেম কেলকুলেশ্যন ডিএ 12% অফ 23,393 মাৰিম এতিয়া ওলাই গ'ল 2,807 সো ডিএ হ'ল ইমান জুলাই মাহ 2020 চনৰ জুলাই মাহৰ ডিএ ইমান এতিয়া হাউচ ৰেণ্ট 7% হাউচ ৰেণ্টটো চেঞ্জ হোৱা নাই অলপ মিষ্টেক হৈ গ'ল এইটো স্পেলিঙত মোৰ কিবৰ্ডৰ কাৰণে কিবৰ্ডটো আজিকালি অলপ প্ৰব্লেম কৰিছে সো 7% অফ সেম বেছিক আপুনি জানে বেছিকৰ ওপৰত বেছি বা কেলকুলেশ্যন আমাৰ বেছিকৰ ওপৰত হয় চেলাৰি সো হাউচ ৰেণ্ট 7% অফ 23,393 কিমান ওলাব আপুনি নিজে কেলকুলেশ্যন কৰি উলিয়াব পাৰে বস্তুটো এমাউণ্টটো কিমান হ'ব পাৰে মই যেনে কেলকুলেট কৰিলোঁ 1,638 এইটো হাউচ ৰেণ্ট পাই আছিল যদি হাউচ ৰেণ্ট ইমান হয় কিন্তু এটা কথা মই জাষ্ট এক্সট্ৰা এটা কথা মই ক'ম কিন্তু হাউচ ৰেণ্ট যদি কয় বহুত আমাৰ শিক্ষকসকলে বাহিৰত থাকে ডিষ্ট্ৰিক্টৰ বাহিৰত আৰু এনে অৱস্থাত কি হয় হাউচ ৰেণ্ট যিটো আছে ভাড়া ঘৰত থাকিলে ইমান নহয় 2,000 3,000 4,000 কেতিয়াবা 5,000 হৈ থাকে তো মেডিকেল এলাউন্স 600 সেম এতিয়া গ্ৰছ চেলাৰি মই আগতে কৈছোঁ এইখন চেলাৰি কিন্তু আপোনাৰ একাউণ্টত নোসোমায় গ্ৰছ চেলাৰি আমাৰ লেফ্ট ছাইডত যিমানখিনি আছে এইবিলাক গোটেইখিনি প্লাছ কৰিলে বেছিক ডিএ আৰু হাউচ ৰেণ্ট আৰু মেডিকেল এলাউন্স প্লাছ কৰিলে যিমান হ'ব এইটো আমাৰ গ্ৰছ চেলাৰি আপুনি হিচাপ কৰিব ঘৰত সেইটো প্লাছ কৰি এতিয়া মই উলিয়াম ইয়াত আছে 23,393 ইয়াত 2,807 1,638 আৰু 600 প্লাছ কৰিলে 28,438 সেইটো অলপ ৰাইট ছাইডত ছেপাৰেট কৰি লিখিম এতিয়া আমি আহিম পি এফ আকৌ কৈ আছোঁ 12% কাটে পি এফ আমাৰ প্ৰভিডেণ্ট ফাণ্ডে পি এফ কাটে যিটো ই পি এফ আণ্ডাৰত টিচাৰসকলক ই পি এফ আণ্ডাৰত অকল টিচাৰসকল নহয় বহুত প্ৰাইভেট এমপ্লয়ীসকলে আছে আৰু বহুত গভৰ্ণমেণ্ট এমপ্লয়ীসকলে ই পি এফৰ আণ্ডাৰত আছে তেওঁলোকৰ 12% কাটি আছে 12% অফ বেছিক প্লাছ ডিএ সো কিমান হ'ব আমাৰ নতুন বেছিক আহিছে নতুন ডিএও আহিছে এইটো মাৰিলে হ'ব জাষ্ট অলপ টাইম লাগিব মই এইটো কেলকুলেট কৰি ওলাই আছোঁ আপোনালোকে কেতিয়াবা প্ৰভিডেণ্ট ফাণ্ডত চেক কৰিব পাৰে অনলাইন তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ডৰ যিটো ৱেবছাইট আছে তাতে গৈ আপোনাৰ কিমান টকা জমিছে পাছবুক উলিয়াব পাৰে আৰু সেইকাৰণে আমাৰতো ভিডিঅ' আছে আমাৰ চেনেলত বহুতো মই ভিডিঅ' আপলোড কৰি ৰাখিছোঁ আপোনালোকে চাব পাৰে বহুতো ভিডিঅ' আছে পি এফ ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি ৰাখিছোঁ মই অফলাইন অনলাইন কেনেকৈ আধাৰ আপডেট কৰিব পাৰে উইথড্ৰলৰ কাৰণে বহুতো ভিডিঅ' আছে আপুনি ভিডিঅ'খিনি এটা কৰি চাব ইজিলি আপুনি ঘৰত বহি মোবাইলত কৰিব পাৰিব অনলাইন এপ্লাই কৰিব পাৰিব আৰু টকা 3-4 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত সোমাই যাব এডভান্স উলিয়াব বিচাৰিলে আপুনি এডভান্স উলিয়াব পাৰে এডভান্স উলিয়াবৰ কাৰণে প্ৰচেছটো মই বহুতো ভিডিঅ' আপলোড কৰি ৰাখিছোঁ সো পি এফ কিমান ওলালে এতিয়া 3,144 এতিয়া আমাৰ
পি টেক্স আহি যাব গভৰ্ণমেণ্টক আমি টেক্স দিওঁ পি টেক্স GIS টেক্স আছে আপোনাৰ পি এফৰ টকাখিনি আপুনি নাভাবিব যে ইমান টকা কাটি ৰাখি আছে পি টকাটো আপুনি পাই যাব আজিকালি ইমান লেন্দি প্ৰচেছ নহয় অনলাইনত এপ্লাই কৰিলে ঘৰত বহি চবে পাৰ্চনেলি এপ্লাই কৰিলে ইণ্ডিভিজুৱেল এপ্লাই কৰিলে পাই যায় চ' GIS কিমান কাটি আছে আমাৰ 200 পি টেক্স 208 GIS 200 ডিডাকশ্যন বেছি নাই এতিয়া আহিম আমাৰ টোটেল ডিডাকশ্যন কিমান টকা টোটেল কাটি আছে ৰাইট ছাইডৰবিলাক গোটেইখিনি আমাৰ ডিডাকশ্যন PF পি টেক্স আৰু GIS গোটেইখিনি এড কৰিলে আমাৰ টোটেল ডিডাকশ্যন কিমান টকা কাটি আছে গ্ৰছ চেলাৰীৰ পৰা ওলাই যাব ডিডাকশ্যনৰ পাছত এইখন কাটাৰ পাছত যিটো থাকি যায় নেট চেলাৰী এইটো আমাৰ একাউণ্টত সোমায় 3552 ৰুপিজ টোটেল ডিডাকশ্যন মই কেলকুলেট কৰি উলিয়ালোঁ আপোনালোকে ইজিলি কৰিব পাৰিব PF প্লাছ পি টেক্স প্লাছ GIS টোটেল ডিডাকশ্যন নেট চেলাৰী কিমান হ'ব এতিয়া গ্ৰছ চেলাৰী কিমান আছিলে 28,438 তাৰ পৰা টোটেল ডিডাকশ্যন 3,552 মাইনাছ কৰি সাবট্ৰেক্ট কৰিলে যিমান ওলাব এইখন হ'ব আমাৰ নেট চেলাৰী 24,886 মই কৈ আছোঁ এইটো কিন্তু এই চেলাৰীখন কিন্তু একজেক্ট এমাউণ্ট নহয় যে কোনোবা টিচাৰে এইখিনি আমাৰ পাই আছে যে মই কৈ আছোঁ এটা ৰাফ এটা জাষ্ট এটা এজিউম কৰি জাষ্ট চলি আছোঁ আমি জাষ্ট কিমান এটা পে'মেণ্ট এটা ৰাফলি এটা ধৰি বাছ কৰি আছোঁ এতিয়া কি আছে ন' DA এতিয়ালৈকে কোনো DA দিয়া নাই টিল কেই তাৰিখলৈকে দিয়া নাই জুলাই $2022 চনৰ জানুৱাৰীলৈকে কোনো দিয়া নাই ফেব্ৰুৱাৰীত অৰ্ডাৰ আহিছে মানে জানুৱাৰী লাষ্টত অৰ্ডাৰ আহিছিলে অনলি 3% ইনক্ৰিমেণ্ট আকৌ এইটো কিমান বনালোঁ অলপ আগত 2020 চনৰ জুলাই মাহৰ 21লৈকে কোনো দিয়া নাই চ' 3% ইনক্ৰিমেণ্ট ইন জুলাই 2021 এতিয়া আকৌ হিচাপ কৰিম 3% ইনক্ৰিমেণ্ট 3% বাঢ়িব চেলাৰী ইনক্ৰিমেণ্ট হ'ব চ' ফেব্ৰুৱাৰী মাহত আজিৰ তাৰিখত 5% DA এপ্ৰুভ হ'ল সেইটো এড হ'ব ফেব্ৰুৱাৰী মাহত কিন্তু জানুৱাৰীলৈকে কোনো DA ইনক্ৰিজ হোৱা নাই অকল 3% ইনক্ৰিমেণ্ট আকৌ যিটো ইয়াৰলি ইনক্ৰিমেণ্ট এনে হয় সদায় চ' এতিয়া বনাম চেলাৰী ষ্ট্ৰাকচাৰ 2021 মই চেঞ্জ কৰিছোঁ ওপৰত আপোনালোকে চাব পাৰে কনফিউজড নহ'ব 2020 কৰিছিলোঁ লাষ্ট এতিয়া 2021 আহি গৈছে চেলাৰী ষ্ট্ৰাকচাৰ 2021 So 3% of the basic last basic কিমান আকৌ same calculation 3% of last basic ইয়াত basic কিমান লিখা আছে 23,393 last basic হ'ব 3% যদি মাৰো কিমান হ'ব calculation কিমান হ'ব পাৰে 3% add 3% উলিয়ালে কিমান হ'ব last basic ওপৰত 7,000 702 টকা আকৌ পেমেণ্ট চেঞ্জ হৈ যাব আগতে কিমান পেমেণ্ট যিমান আছিলে সেইটো চেঞ্জ হৈ যাব কাৰণ ইনক্ৰিমেণ্ট এমাউণ্টটো ইয়াত এড হৈ যাব আগৰ পেমেণ্ট আছে 15,993 আৰু এতিয়া আকৌ 3% ইনক্ৰিমেণ্ট হ'ল 702 বাহি কিমান হ'ব 16,695 ঠিক আছে চ' নিউ পেমেণ্ট আমি পালোঁ চ' এনেকৈ আমাৰ পেমেণ্টবিলাক ইনক্ৰিজ হৈ থাকে ইনক্ৰিমেণ্ট হোৱাৰ লগে লগে মই আকৌ এবাৰ কৈ আছোঁ মোৰ কিবা যদি মিষ্টেক থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাব কোনোবা যদি এনেকৈ হৈ থাকে যে কেলকুলেশ্যন মোৰ মিষ্টেক হ'ব পাৰে আৰু নহ'লে মই কিয় 3% ইনক্ৰিমেণ্ট কোনো হোৱা নাই কোনো ইয়াৰত বা আজিলৈকে হোৱা নাই বা আৰু বেছি হ'ব পাৰে 3% ইমানখিনি মোক জনাব মই ইয়াত কাৰেকশ্যন কৰিব চেষ্টা কৰিম আৰু নহ'লে আপোনাৰ যিটো চেলাৰী হয় এইটোৰ ওপৰত আপুনি নিজে ঘৰত বহি কেলকুলেশ্যন কৰিব চ' বেছিক বাঢ়ি গ'ল মই ইয়াত পে'মেণ্ট লগত আকৌ 7,400 মাৰিছোঁ নিউ পে'মেণ্টৰ লগত বেছিক বাঢ়ি গ'ল 24,095 হৈ গ'ল এতিয়া DA আকৌ বাঢ়িব 12% আকৌ DA বাঢ়িব
DA হ'ব নতুন বেচিক যিটো 24,095 ওপৰত হ'ব ইয়াত মই চেঞ্জ কৰা নাই এতিয়া মই ঠিক কৰি আছোঁ 24,095 DA 12% অফ নিউ বেচিক 24,095 DA ওলাই গ'ল 2,891 এতিয়া হাউচ ৰেণ্ট 7% অফ 24,095 কাৰণ 24,095 হ'ল নিউ বেচিক চ' ইয়াত 7% মিলে আমাৰ হাউচ ৰেণ্ট ওলাব 7% হাউচ ৰেণ্ট কিমান হ'ব অলপমান ৰ'ব মই কেলকুলেশ্যন কৰি আছোঁ 1,687 এতিয়া মেডিকেল এলাউঞ্চ ছেইম গ্ৰছ চেলাৰী চেঞ্জ হ'ব কাৰণ বাঢ়িছে অলপ ইনক্ৰিমেণ্ট হ'ল পে'মেণ্ট বাঢ়িছে বেচিক বাঢ়ি গ'ল DA বাঢ়ি গ'ল হাউচ ৰেণ্ট বাঢ়ি গ'ল এতিয়া গ্ৰছ চেলাৰী বাঢ়িব গ্ৰছ চেলাৰী টোটেল লেফ্ট ছাইডত যিমানখিনি এমাউণ্ট আছে সিমানখিনি কেলকুলেট কৰিলে আপোনাৰ ওলাই যাব গ্ৰছ চেলাৰী মই আকৌ এবাৰ কৈছোঁ গ্ৰছ চেলাৰী আপোনাৰ একাউণ্টত কিন্তু নোসোমায় 29,273 হ'ল কনফিউজ নহ'ব ভেৰি ইজি কেলকুলেশ্যনটো বহুত ইজি হয় আপুনি লাহে লাহেকৈ মোৰ ভিডিঅ' চাই স্কিপ কৰি বাৰে বাৰে চাই আপুনি ইজিলি নিজৰ ঘৰত বহি কেলকুলেশ্যন কৰিব এতিয়া PFও চেঞ্জ হ'ব PF অলপ বেছি কাটিব আগতে যিমান কাটিছে অলপ বেছি কটা হ'ব কাৰণ এতিয়া আগতে যে PFটো 12% থাকিব কিন্তু আমাৰ বেচিক চেঞ্জ হৈ গ'ল নহয় বেচিক অলপ বাঢ়িছে আকৌ DAও বাঢ়ি গ'ল চ' PF এমাউণ্টটো কিমান হ'ব চ' মই ভিডিঅ' চলাব এটা ৰিকুৱেষ্ট কৰিম যে আমাৰ চেনেলখন এতিয়া ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ কাৰণ মই সদায় ইম্পৰ্টেণ্ট ভিডিঅ' এনেকৈ আপলোড কৰি দিব আপোনাৰ আমাৰ চেনেল চাৰ্টিফিকেট ৰিলেটেড কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব চাৰ্টিফিকেটৰ কাৰণে অৰিজিনেল মাইগ্ৰেশ্যন চাৰ্টিফিকেট আৰু NPS PF ৰিলেটেড বহুখিনি ভিডিঅ' আপলোড কৰা আছে আৰু ভেকেঞ্চি চাকৰি কিবা এডভাৰটাইজমেণ্ট হ'লে মই সদায় ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰি থাকোঁ আমাৰ চেনেলখন এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ে তলত জাষ্ট ছাবস্ক্ৰাইব বাটন আছে এবাৰ ৰঙা হৈ আছে এবাৰ টাচ কৰিব লাগে আপোনাৰ জাষ্ট কেইছেকেণ্ডমান যাব টাচ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক তেনেহ'লে মই এনকাৰেজ হ'ম আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰি থাকিম ইন ফিউচাৰত আৰু লগতে বেল আইকন প্ৰেছ কৰিব তেনেহ'লে আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব যে মই কি ভিডিঅ' আপলোড কৰিছোঁ চ' আমাৰ PF ওলালে 3,238 এতিয়া PTax ছেইম GIS ছেইম ডিডাকশ্যন অলপ এতিয়া টোটেল ডিডাকশ্যন অলপ বাঢ়ি যাব কাৰণ PF অলপ বাঢ়িছে 3,646 নেট চেলাৰী এতিয়া গ্ৰছ চেলাৰীৰ পৰা টোটেল ডিডাকশ্যন মাইনাছ কৰি যিমান ওলাব এইটো হ'ল আমাৰ নেট চেলাৰী এইখন এমাউণ্ট আমাৰ চেলাৰী একাউণ্টত সোমায় চ' কেলকুলেট কৰি আছোঁ মই 29,273 পৰা 3,646 মানে ডিডাকশ্যনটো মাইনাছ কৰিলে আমাৰ ওলাব নেট চেলাৰী চ' নেট চেলাৰী আমাৰ ওলাই আছে মোৰ হিচাপ মতে 25,627 মোৰ হিচাপ মতে 25,627 চ' জানুৱাৰীলৈকে ফেব্ৰুৱাৰীৰ পৰা নতুন DA এপ্ৰুভ হ'ল 5% এলাউ হ'ল 5% অৰ্ডাৰ আহিছে এইটো কেলকুলেট হ'ব আৰু মোৰ মই যেতিয়া আপলোড ভিডিঅ' আপোনালোকে চাই আছে তেতিয়ালৈকে আপুনি পাই গ'ল নেকি হ'ব পাৰে আপোনালোকে 5% এড হৈ নতুন DA এড হৈ আপোনালোকে চেলাৰীটো পালে আপুনি যেতিয়া ভিডিঅ'খিনি চাই আছে আৰু নহ'লে পাব চ' একেই কথা এতিয়াতো আৰু 2021 এইটো কেলকুলেশ্যন কৰি দিলোঁ জুলাই মাহলৈকে 3% ইনক্ৰিমেণ্ট আৰুতো নহয় কাৰণ এতিয়ালৈকে 2022 চনৰ 2022 চনত জুলাই মাহ অহা নাই আৰু 3% ইনক্ৰিমেণ্ট এতিয়া এড কৰা নহ'ব এতিয়া 5% DA এড কৰি কিমান হ'ব এতিয়া মই দেখুৱাওঁ আপোনালোকক ডিফাৰেঞ্চটো যদিহে ইমান যে গেপ থাকি গ'ল এলিমেণ্টাৰী টিচাৰসকলে যে যিমান DA দিয়া হৈ আছিলে এতিয়ালৈকে 31% DA দিয়া হৈ আছে কিন্তু ফেব্ৰুৱাৰী মাহৰ অৰ্ডাৰ হিচাপে SSA শিক্ষক শিক্ষয়িত্ৰীসকলক 5% DA এড হৈ এতিয়া 12% পৰা 17% হৈ যাব তো 17% এড হ'লে এতিয়া কেলকুলেশ্যন মই কৰি আছোঁ 5% এড হৈ 17% DA হ'ল 17% এড হোৱাৰ পাছত ফেব্ৰুৱাৰী মাহৰ পৰা কিমান চেলাৰী হ'ব এই মোৰ ৰাফ এইটো কেলকুলেশ্যনৰ ওপৰত বেছ কৰি হৈ আছে চ' ছেইম আগতে এতিয়া কিন্তু ইনক্ৰিমেণ্ট নাই এতিয়া ইনক্ৰিমেণ্ট হিচাপ কৰা নাই এতিয়া ওপৰত এইটো কাৰণে মই কাটি দিলোঁ আপোনালোকে চাব পাৰে ইনক্ৰিমেণ্ট নহয় এতিয়া বেচিক চেঞ্জ নহয় অকল DAটো চেঞ্জ হ'ব 17% কৰি দিলোঁ আপোনালোকে চাব পাৰে এতিয়ালৈকে মই 12% মাৰি আছিলোঁ 12% হিচাপ কৰি আছিলোঁ ওপৰত চাব পাৰে ৰঙা হৈ আছে DA 17% অফ বেচিক 24,095 বেচিক হয় এতিয়া DA বাঢ়ি গ'ল 70% মাৰি 4,095 হৈ গ'ল গ্ৰছ চেলাৰী এতিয়া বাঢ়ি আছে কাৰণ 5% DA ফেব্ৰুৱাৰী মাহৰ পৰা এড হৈ গ'ল আপোনালোকে চেলাৰী এতিয়ালৈকে মোৰ যেতিয়া ভিডিঅ' আপুনি চাই আছে হ'ব পাৰে চেলাৰী পালে আৰু নহ'লে
এতিয়া যে চাই আছে চেলাৰী পাব পাৰে 5% দিয়ে এড হৈ অলপ পাছত মই দেখুৱাম যদি আপুনি 31% দিয়ে পালে হয় যিটো আপডেটেড তেনেহ'লে আপোনাৰ চেলাৰী কিমান হ'লহেঁতেন আৰু ডিফাৰেঞ্চটো কিমান থাকিলেহেঁতেন ঠিক আছে চ' গ্ৰছ চেলাৰী ওলাই গ'ল 30,477 ত' ডিডাকশ্যন অলপ বাঢ়িব PF-ৰ প্ৰভিডেণ্ট ফাণ্ডৰ ডিডাকশ্যন অলপ বাঢ়িব ইয়াত কিন্তু মই আকৌ কৈ আছোঁ 3% ইনক্ৰিমেণ্ট হোৱা নাই এইটো কাৰণে পে'মেণ্টো চেঞ্জ হোৱা নাই বেছিকো মই চেঞ্জ কৰা নাই অকল DA-টো 70% দি আছোঁ 70% চেঞ্জ কৰিছোঁ 12% পৰা চ' DA বাঢ়ি গ'ল 4,095 ইয়াৰ ওপৰত PF যদি কেলকুলেট কৰোঁ তো কিমান হ'ব 3,383 চ' ডিডাকশ্যন অলপ বাঢ়ি যাব কিন্তু যেতিয়া PF বাঢ়িছে ডিডাকশ্যনো বাঢ়ি যাব চ' 3,791 total deduction এতিয়া নেট চেলাৰী কিমান হ'ব গ্ৰছ চেলাৰীৰ পৰা total deduction মাইনাছ কৰিলে 26,686 হ'ব আপোনাৰ নেট চেলাৰী ইমান টকা 5% এপ্ৰুভ হোৱাৰ পাছত 5% দিয়ে বঢ়াৰ পাছত 17% total দিয়ে আপুনি পোৱাৰ পাছত আপোনাৰ ফেব্ৰুৱাৰী মাহত আপোনাৰ চেলাৰী 26,686 চ' ভিন্ন ভিন্ন শিক্ষকসকলৰ ভিন্ন ভিন্ন পে'মেণ্ট হয় ভিন্ন ভিন্ন গ্ৰেডটো হ'ব পাৰে তেওঁলোকৰ চেলাৰীও ভিন্ন ভিন্ন হ'ব পাৰে টাইম টু টাইম এপইণ্টমেণ্ট হিচাপে চ' এতিয়া মই হিচাপ কৰিম যে ঠিক আছে 5% পাব 17% হ'ল যদি চৰকাৰে 31% যেনে এলিমেণ্টাৰী শিক্ষয়িত্ৰীসকলে পাই আছে 31% দিয়ে পাই আছে এতিয়ালৈকে বাঢ়ি 2% 3% এনেকৈ বাঢ়ি 17% নহয় 31% আজি তাৰিখত পাই আছে ইমান হ'লে 31% বাঢ়িলে DA মই কৈ আছোঁ DA ইনক্ৰিমেণ্ট নহয় এতিয়া বেছিক পে'মেণ্ট কোনো চেঞ্জ নহয় কাৰণ এতিয়া 2022 মানে 2022 চনত জুলাই মাহ এতিয়ালৈকে অহা নাই চ' ইনক্ৰিমেণ্টৰ কোনো কথা নাই চ' জাষ্ট DA-টো যদি মই লিখিছোঁ ইফ 31% DA ইজ গিভেন যদি গভৰ্ণমেণ্টে 31% এপ্ৰুভ কৰিলে হয় ৰেগুলাৰ টিচাৰসকলৰ দৰে তেন্তে আজিৰ তাৰিখৰ চেলাৰীটো কিমান হ'লহেঁতেন চ' অলপ কেলকুলেট কৰি চাই লওঁ এটা চেঞ্জ হ'ব লাগিছিল 2022 বনাব লাগিছিল মই ভুলতো ইয়াতে 21 ৰাখি দিছোঁ চ' আপোনালোকে সেইটো 2022 ধৰি চলিব চ' 31% DA মই চেঞ্জ কৰি আপোনালোকে চাব পাৰে ৰঙা হৈ আছে DA লেফ্ট ছাইডত মই 31% কৰি দিলোঁ আৰু বেছিক 24,095 এইটো চেঞ্জ নহয় কাৰণ এতিয়ালৈকে ইনক্ৰিমেণ্টৰ কথা নাই যেতিয়া ইনক্ৰিমেণ্ট হয় তেতিয়া বেছিকটো পে'মেণ্ট চেঞ্জ হয় তেতিয়া বেছিক চেঞ্জ হয় DA চাওক এতিয়া 7,469 হৈ গ'ল 31% মাৰিলে এইটো মই জাষ্ট এজিউম মানে মই ধৰি চলিছোঁ ইমান দিলে কিমান হ'লহেঁতেন ডিফাৰেঞ্চটো কিমান হ'লহেঁতেন এতিয়া DA PF-ও বেছি কাটিব তাতে DA-টো 7,469 দিয়াৰ পাছত PF এমাউণ্টটো অলপ বাঢ়ি যাব অকল ইনক্ৰিজ হোৱাৰ পাছত চেলাৰীটো নাবাঢ়ে PF এমাউণ্টও বাঢ়ি যাব তেতিয়া ডিডাকশ্যনো বাঢ়ি যাব চ' 12% অফ বেছিক প্লাছ DA বেছিক আমাৰ 24,095 প্লাছ DA হ'ল 7,000 নিউ DA 31% এড হোৱাৰ পাছত 7,469 টোটেল কৰিব তাৰ ওপৰত 12% মাৰিব কেলকুলেট কৰিব নিজে 37,000 মোৰ কেলকুলেশ্যন মতে 3,788 ইয়াত গ্ৰছ চেলাৰী অলপ চেঞ্জ কৰি দিওঁ কাৰণ DA বাঢ়িছে এতিয়া নতুন আগৰ বেছিকটো যিটো আছে 24,095 তাৰ লগত DA নতুন DA 31% এড হোৱাৰ পাছত 7,469 নতুন
হাউজেণ্ড ছেইম আছে, হাউজেণ্ড বেচিকৰ ওপৰত মাৰিছিলোঁ 7%, এইটো ছেইম আছে, কাৰণ দিয়ে যদিহে 31% দিয়ে, মেডিকেল এলাউঞ্চ 600, তো গছ চেলাৰী হৈ যাব 33,851, 33,851 যদিহে 31% এপ্ৰুভ কৰিলোহেঁতেন, কিন্তু এতিয়ালৈকে চৰকাৰে কৰা নাই 31%, 17% দি এপ্ৰুভ হৈ আছে SSA আণ্ডাৰ কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকল। চ' টোটেল ডিডাকশ্যন বাঢ়ি গ'ল 4,196। চ' সেইমতে আমাৰ নতুন চেলাৰী, নেট চেলাৰী কিমান হ'ব? চ' এজিউমড চেলাৰী ভাবক কিমান? 31% দি, আৰু নাও চেলাৰী এতিয়া দি আছে কিমান? 26,686। আকৌ কৈ আছোঁ, জাষ্ট ডিফাৰেঞ্চ টু চাম। এজিউম চেলাৰী মানে এজিউম মানে ধৰিলোঁ 31% যদি দিলে হয় চৰকাৰে, তেনেহ'লে চেলাৰীটো কিমান হয়? আৰু নাও চেলাৰী এতিয়া 31 নহয় 70% কিমান দি আছে? তাৰপাছত ডিফাৰেঞ্চটো কি কিমান? চ' এতিয়া এজিউম চেলাৰী কিমান ওলালে? 29,619, মানে আপোনাৰ একাউণ্টত এইটো এমাউণ্ট আহিলে হয় যদিহে 31% দিয়ে এপ্ৰুভ কৰিলে চৰকাৰে, কিন্তু চৰকাৰে অকল 70% দি আছে। চ' চাওক, নাও চেলাৰী 17% দি তলৰটো 26,686, আৰু এজিউম চেলাৰী যদি 31% দিয়ে 29,619 চেলাৰী। চ' ডিফাৰেঞ্চ কিমান? $2,933। চ' অলমষ্ট এৰাউণ্ড 3,000 ইঞ্চা 3,000 টকা ডিফাৰেঞ্চ হৈ যায়। ভাবক 3,000 টকা এতিয়ালৈকে কম পাই আছে SSA শিক্ষক শিক্ষয়িত্ৰীসকল। এয়া আছিল আমাৰ আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব, নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব, তেনেহ'লে চবে জানিব পাৰিব, বুজিব পাৰিব বস্তুটো। আৰু আগতে ৰিকুৱেষ্ট কৰিছিলোঁ, এতিয়াও আকৌ কৰিম, চেনেলখন এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। কেইছেকেণ্ডমান লাগিব ফ্ৰেণ্ডছ, অলপ জাষ্ট ছাবস্ক্ৰাইব বাটন আছে, আপুনি ভিডিঅ'ত দেখা অৱস্থাত টাচ কৰি দিয়ক এবাৰ, আৰু লগত বেল আইকনখন প্ৰেছ কৰিব। থেংক ইউ।